নমস্কাৰ বন্ধুসকল, চাওক কিমান ধুনীয়া বৰষুণ হৈ গ'ল। ৰাতিত বহুত বৰষুণ হৈছে। মই তাৰমানে খেতিত এই শিপাবিলাক লগাবৰ কাৰণে আহিলোঁ। হাইব্ৰিড জাতৰ পটলৰ চাব পাৰিছে। তো আপোনালোকক এনেকুৱা ধৰণৰ শিপাবিলাক লৈ আপোনালোকৰ খেতিত এতিয়া লগাই দিয়ক। বৰষুণ পৰি আছে, এতিয়া এটা শিপা মিছ নামাৰে। তো মই ইয়াত অলৰেডি 1 বিঘা মাটিত লগাইছোঁ, চাব পাৰিছে আপোনালোকে। লগাইকিনে মই মেটেকা দি থৈছোঁ। এতিয়া চাওক, মেটেকাৰ ওপৰত শিপাবিলাক পোখা মাৰি গছ ওলাই আছে। তো বন্ধুসকল, মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে চাব। তো খেতি কৰাৰ পিছত যেতিয়া খেতিৰ পৰা তাৰমানে গছবিলাক দেখা যায়, ধুনীয়াকৈ হয়, তেতিয়া কিন্তু বহুত ভাল লাগে। চাওক, প্ৰতিটো শিপাৰ পৰা কিমান ধুনীয়াকৈ পোখা মাৰিছে। তো আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটোত চাৱা আছে না নাই? চাওক কি মজা কি মজা, মোৰ খেতিত গছ ওলাইছে। তো এনেকুৱা ধৰণৰ হাইব্ৰিড জাতৰ শিপা যদি আপোনালোকৰ প্ৰয়োজন হৈছে বা শিপা লগাম বুলি ভাবিছে, তেনেহ'লে 7002163162 7002163162 এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ হাইব্ৰিড জাতৰ পটলৰ শিপাবিলাক আপোনালোকক যোগান ধৰিম। প্ৰথমতে আপোনালোকে খেতি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব 3 ফুট দিব, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব আপোনালোকে 4 ফুট দি কিনে আপোনালোকে যদি লগাব পাৰে, তেনেহ'লে 1 বিঘা মাটি যদি আপোনালোকে লগাই কমেও 3 লাখ টকা এটা আপোনালোকে বিকিব পাৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়াও যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো বজাই দি আপোনালোকে মোক আগুৱাই লৈ যোৱাত সহায় কৰিব। তো মই যোৰহাটৰ পৰা আৰম্ভ কৰি যোৰহাট, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, নাৰায়ণপুৰ, মাজুলীলৈকে, ইফালে বাক্সা, তামোলপুৰ, বৰপেটা, হাউলি, সব ঠাইতে মই এনেকুৱা ধৰণৰ হাইব্ৰিড জাতৰ পটলৰ শিপাবিলাক পঠিয়াই আছোঁ। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ শিপাৰ প্ৰয়োজন হয়, আপোনালোকে মই দিয়া নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব, যোগাযোগ কৰিব। এতিয়া কিন্তু বৰষুণ মাৰি আছে, এতিয়া কিন্তু গছ ধুনীয়াকৈ পোখা মাৰিব শিপাৰ পৰা। তো আপোনালোকে আৰু দেৰি নকৰিব, একেবাৰে আপোনালোকে এপ্ৰিল মাহলৈকে লগাব পাৰিব। এতিয়া বৰষুণ মাৰিছে না, কোনো টেনশ্যন নাই। বৰ্তমান ফেব্ৰুৱাৰী মাহ চলি আছে, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মাহলৈকে আপোনালোকে লগাই থাকক, বিন্দাছ লগাই থাকক। এইটো খেতি হ'ল বৰষুণৰ ৰজা। বৰষুণ যিমান হ'ব, এইটো খেতিৰ ফলনো সিমানেই হ'ব। 1 বিঘা মাটি যদি আপোনালোকে ধুনীয়াকৈ তাৰমানে যতন সহকাৰে কৰিব পাৰে, 1 বিঘা মাটিৰ পৰা আপোনালোকে সপ্তাহ মূৰে মূৰে কমেও 10ৰ পৰা 12 কুইণ্টেলকৈ ফলন আপোনালোকে চিঙন দি বজাৰলৈ বিকিব পাৰিব। আৰু পটলৰ যিহে বজাৰ, আৰু একেৰাহে আপোনালোকে 8ৰ পৰা 10টা মাহ বিকিব পাৰিব। বন্ধুসকল, দেৰি কিহৰ? দেৰি নকৰোঁ, আমি আহক চবে মিলি খেতি কৰি আগুৱাই যাওঁ। মই তাকে কামনা কৰোঁ। আমি চবে যাতে খেতি কৰি চবে লাখত টকা উপাৰ্জন কৰিব পাৰোঁ। বিশেষকৈ উজনি আৰু নামনি অসমৰ যিমান দাদা বাইদেউসকল আছে, আপোনালোক যিমান খেতিয়ক আছে, আপোনালোকে খেতিত পূৰা লাগি যাওক। মই আপোনালোকৰ লগত 24/7 আপোনালোকক মই সময় দি যাম। আপোনালোকে সময়ৰ কাম সময়ত কৰি যাওক। আপোনালোকে 100% ছাকচেছ হ'বই হ'ব। তো চাওক, মোৰ শিপাবিলাক মই যে লগাইছিলোঁ লেবাৰ মাটি, চাওক আজি বহুত ভাল লাগিছে। ৰাতিত বৰষুণ, আজি 3 দিন হ'ল অলপ অলপ বৰষুণ দি আছে। শিপাবিলাক চাওক কিমান ধুনীয়াকৈ পোখা মাৰিছে, ভাল লাগি আছে এতিয়া গাটো। তো আপোনালোকৰো শিপাবিলাক, মই দিয়া শিপাবিলাক এনেকুৱাই হ'ব। আপোনালোকৰ যদি লগাব পাৰে, আপোনালোকৰ খেতিটো এনেকুৱাই ধৰণৰ গছবিলাক ওলাব। ইয়াত এইটোতো ওলাইছে, চাওক এটা শিপাৰ পৰা কিমান গছ ওলায়, 5টা 6টাকৈ ওলাইছে।
ইয়াত আছে না নাই? অঁ, ইয়াতো আছে। মজা। তো বন্ধুসকল, আজিলৈ এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰাই লগ পাম। মই এতিয়া এই শিপাবিলাক কেইটামান ঠাইত লগাব বাকী আছে, মই এতিয়া লগাই দিওঁ। তো দেৰি নকৰিব, আপোনালোকে এনেকুৱা ধৰণৰ শিপাবিলাক মোৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।